চিৰাং দুৱাৰ 13 নম্বৰ চিৰাং দুৱাৰ হিচাপে আজি সামটাইবাৰী প্ৰাইমাৰীত আমাৰ দলীয় সভা হৈছে ইলেকশ্যন নিৰ্বাচন সভা। এই সভাত ম্যাক্সিমাম ইয়াত মুছলিম সম্প্ৰদায়ৰ মানুহ আছে আৰু ইয়াৰ পিছত বড়ো আছে, আদিবাসী আছে বা 4-5টা জনগোষ্ঠীৰ মানুহ আছে। তো মই কথা দিছো ইহঁতৰ কথাটো হ'ল কিছু চাম্পা নদীৰ গৰাখহনীয়া আছে আৰু মাটিৰ পট্টা লাগে আৰু এইবিলাক মহিলাসকলে কৈছে যে সেল্ফ হেল্প গ্ৰুপৰ পইচা লাগে, এনেকুৱা বহুত মেমৰেণ্ডামত দিছে। সেইখিনি কথাটো মই সেইখিনি লিখি পেলাই যিখিনি মোক দিছে সেইখিনি কথাটো মই কৈছোঁ যে আপোনালোকে আমাৰ ইস্তাহাৰ যিটো বিপিএফ দলৰ যিটো ইস্তাহাৰ 13 তাৰিখত যিটো মুকলি কৰি দিয়া হ'ব, এই ইস্তাহাৰত স্পষ্ট লিখা আছে বিপিএফে চৰকাৰ গঠন হোৱাৰ পিছত কি কাম কৰিব নকৰিব এইটো স্পষ্ট লিখা আছে। সেইকাৰণে কোনো ডাউট থাকিব নালাগে, যেনেকৈ লিখিছে এনেকৈ আমি ইমপ্লিমেণ্ট কৰিম বুলি মই কথা দিছোঁ। সব জায়গাতে আজি যিমান মিটিং কৰিছোঁ মই সেই একে কথাটো কৈছে, মাটিৰ পট্টা 1 নম্বৰ আৰু ইয়াৰ পিছত যুৱক যুৱতীসকলৰ কাৰণে যিটো বেকাৰ সমস্যা এইটো আমি কেনেকৈ সমাধান কৰিব বিচাৰিছে এইবিলাক কৈছোঁ আমি বাছ। আৰু মই কৈছে যোৱা 15 বছৰত মই যি কাম কৰিছে ইয়াতকৈ ডাবল গুণ মই কাম কৰি পেলাই দেখুৱাই দিম বুলি মই BTC-বাসী ৰাইজক মই জনাই দিছোঁ। আজি কংগ্ৰেছৰ গৌৰৱ গগৈ আহি প্ৰচাৰ চলাইছে, গতিকে গৌৰৱ গগৈৰ কংগ্ৰেছৰ পৰা গৌৰৱ গগৈ প্ৰচাৰ চলাইছে, কেনেকুৱা প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব? নাই, নিজৰ পলিটিকেল পাৰ্টি আজি কংগ্ৰেছেও চলাই আছে। কংগ্ৰেছতো আজিৰ কথা নহয়, বহুত দিনৰ পৰা BTC অঞ্চলত ইলেকশ্যন খেলিব বুলি মেলা প্ৰচাৰ চলাই আহিছে। মুঠতে কংগ্ৰেছ হওক, বিজেপি হওক, UPPL হওক, মুঠতে BTC-ত 1 নম্বৰ পজিশ্যনত আছে, আজিলৈকেও আছে বিপিএফ দল। কোনোবা কংগ্ৰেছ আহিলেও আমাক একো ক্ষতি কৰিব নোৱাৰে, কোনোবা বিজেপি আহিলেও আমাক একো ক্ষতি কৰিব নোৱাৰে, কোনোবা UPPL-তো কামেই নাই, UPPL নামতে নাহে। খুব বেয়াকৈ হাৰিব UPPL এইবাৰ। তৃণমূল কংগ্ৰেছৰ তৃণমূল হওক কিবা হওক যিমানেই নাহক কিয় আজি কংগ্ৰেছেও একো কৰিব নোৱাৰে, বিজেপিও একো কৰিব নোৱাৰে, তৃণমূলেও একো কৰিব নোৱাৰে, UPPL-ও একো কৰিব নোৱাৰে। মুঠতে আমাৰ স্পষ্ট কথা বিপিএফে এবছলুট মেজৰিটি লৈ পেলাই চৰকাৰ বনাবলৈ গৈ আছে দুৰ্গা পূজা আগে। সুস্মিতা দেৱ, তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে সংবাদ মেলযোগে এটা কথা কৈছে যে বিগত 15 বছৰত হাগ্ৰামা মহিলাৰ অৰ্থাৎ BPF চৰকাৰে একো কৰিব পৰা নাই, 5 বছৰত প্ৰমোদ বড়োৱে একো কৰিব পৰা নাই, এনেধৰণৰ মন্তব্য নাই, এইবিলাক চবে ক'ব 15 বছৰত একো কৰিব পৰা নাই। এইবিলাক কথা আজি অকল তৃণমূল কংগ্ৰেছে কোৱা নাই, সব পলিটিকেল পাৰ্টিয়ে নিজকে ভাল চিনাক্ত কৰিবৰ কাৰণে সদায় BPF-ৰ নাম লয়, BPF-এ একো কৰা নাই। এইবিলাক আজিৰ কথা নহয়, 5 বছৰ আগৰ পৰাই আমাৰ দলক এনেকুৱা সমালোচনা কৰি আহিছে, কিন্তু ৰাইজে জানে BPF-এ কি কৰিছে, ক'ত কি কৰিছে, কৰা নাই, ৰাইজে দেখি আছে, ৰাইজে স্পষ্ট জানে। আৰু আমি প্ৰতিশ্ৰুতি দিছে এইবাৰ চৰকাৰ আহিলে আগত যি কৰিছে ইয়াতকৈ ডাবল গুণ আমি কাম কৰিম দেই।